আজি মোৰ ডিউটি অকমান জলদি শেষ হ'ল আৰু মোৰ মনত পৰিল আজিতো মোৰ ফ্ৰেণ্ডৰ একে ৰেপ চঙৰ এটা ডাবিং আছে তো মই ষ্টুডিঅ'লৈ যাওঁ তো মই উলুবাৰী ফ্লাইঅভাৰৰ ওচৰত ইউনিক ছুপাৰমাৰ্টত লাগি থকা বিল্ডিংটো টপ ফ্ল'ৰত আহিলোঁ য'ত ষ্টুডিঅ'টো আছে আৰু ষ্টুডিঅ'টোৰ নাম হৈছে SM ষ্টুডিঅ' আৰু ধুনীয়াকৈ আমি জোতা চেণ্ডেল খুলি ষ্টুডিঅ'টোৰ ভিতৰত সোমালোঁ ষ্টুডিঅ'টো বহুত সৰু হয় কিন্তু বহুত ধুনীয়া বহুত চিম্পল পৰা লাইটিং আছে আৰু মই ষ্টুডিঅ'ত বহুতবাৰ গৈছোঁ বহুত ভাল লাগে এটা ধুনীয়া পৰিৱেশ আৰু কিমান কষ্ট হয় এটা গান ৰেকৰ্ডিং কৰোঁতে তো সেইখিনি বস্তু আমি গম পাওঁ ষ্টুডিঅ'ৰ ভিতৰত তো দুয়োজনে এয়াৰফোন লগাই একদম ৰেডি আৰু গানটো ডাবিং হ'ব আৰু এতিয়া তো মোৰ বন্ধু ইকিয়ে বহুত মজা ল'লে গানটো ডাবিং কৰি আছে আৰু গানটো ইকিয়ে লিখিছে নিজে লিখিছে সি আৰু এসপ্তাহ 10 দিন পিছত গানটো ৰেডি হৈ যাব ইউটিউবত আপোনালোকে শুনিবলৈ পাব যেতিয়া কিবা গানৰ কাৰণে ৰেকৰ্ডিঙৰ কাৰণে ষ্টুডিঅ'বিলাকত যাওঁতে ষ্টুডিঅ'ত বহুত ভাল লাগে এটা কিবা পজিটিভ মানে ভাইব আহে ষ্টুডিঅ'ত গৈ কেনে তো গানটো অকমান ৰেডি হৈছে তো আপোনালোকে শুনি চাওকচোন কেনেকুৱা লাগে